অতি দুখদায়ক আৱেগিক পৰিস্থিতিটো নিজকে শান্ত কৰক এই আধ্যাত্মিক কৌশল অৱলম্বন কৰি। 1. ধ্যান আৰু মেডিটেশ্যন এনে এক শক্তি যি শক্তিয়ে মন আৰু শৰীৰৰ মাজত সমতা স্থাপন কৰে। একো সমস্যা নাথাকিলেও মেডিটেশ্যনৰ অভ্যাস আপুনি কৰিব লাগিব। 2. যেতিয়া অধিক উদ্বেগ বা হতাশা বা খং আহে মনলৈ, দীঘলকৈ কেইবাৰমান উশাহ লোৱাৰ অভ্যাস কৰক। প্ৰাণায়াম, অনুলম বিলম আৰু দীঘল উশাহৰ অভ্যাসে মন শান্ত কৰিবই। 3. এই পৃথিৱীত ঋণাত্মক শক্তিৰ পৰা নিজকে বচাই ৰাখিবলৈ মন্ত্ৰোচ্চাৰণৰ অভ্যাস কৰক। বেলেগ মন্ত্ৰ শিকাত অসুবিধা যদি নাৰায়ণ কৱচ বা হনুমান চালিচা পাঠ কৰক বা শুনক। 4. ঋণাত্মক শক্তিবোৰ মন আৰু শৰীৰৰ পৰা আঁতৰাবলৈ ধৰ্মশাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰক। আৰু আমি সকলো মনুষ্যই যে একাধিক আধ্যাত্মিক শক্তিৰ দ্বাৰা পৰিচালিত সেই কথা স্বীকাৰ কৰক। 5. এই 4টা কৰিও যদি সুফল পোৱা নাই তেন্তে ভগৱান শ্ৰীকৃষ্ণই কোৱা সৎগুৰুৰ শৰণাপন্ন হওক। ঈশ্বৰ আৰু গুৰুৱে আপোনাক দেখুৱাব পোহৰৰ বাট। বাকী ভগৱত গীতা শ্ৰৱণ কীৰ্তন পঠন কৰিব পাৰে। ভালে থাকিব।